নমস্কাৰ প্ৰিয় বন্ধুসকল, আপুনি কেতিয়াবা ভাবিছেনে যে মৃত্যুৰ 10 মিনিটৰ পিছত আমাৰ কি হয়? জীৱন যিটো আমাৰ চাৰিওফালে প্ৰতিটো মুহূৰ্তত উপস্থিত, হঠাতে মৃত্যুৰ ৰহস্য উন্মোচন কৰিব পাৰে। গৰুৰ পুৰাণত এই গভীৰ দৰ্শনৰ বিষয়ে বিশদভাৱে বৰ্ণনা কৰা হৈছে, যিটো জানিলে আপোনাৰ শৰীৰত কঁপনি উঠিব। তেনে বলক দেৰি নকৰি আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। আৰু পোনপ্ৰথমবাৰ যদি আমাৰ চেনেলৰ সৈতে জড়িত থাকিব, ছাবস্ক্ৰাইব কৰি ল'ব। তেনে বলক আজি ভিডিঅ' আৰম্ভ কৰোঁ। কল্পনা কৰক, এটা শান্ত সন্ধিয়া। এজন ব্যক্তি তেওঁৰ দৈনন্দিন জীৱনত ব্যস্ত। হঠাতে তেওঁৰ শৰীৰ দুৰ্বল হ'বলৈ আৰম্ভ কৰে। নিশ্বাস লাহে লাহে কমি আহে আৰু কেইটামান মুহূৰ্তৰ ভিতৰতে তেওঁ এই পৃথিৱীক বিদায় জনায়। কিন্তু এইটো সঁচাকৈয়ে শেষ নেকি? নহয়, এইটো কেৱল এটা নতুন আৰম্ভণিহে। গৰুৰ পুৰাণত মতে মৃত্যুৰ পিছত আত্মা শৰীৰৰ পৰা পৃথক হৈ যায়। এই বিচ্ছেদ ইমান অদ্ভুত আৰু বিভ্ৰান্তিকৰ যে আত্মাটোৱে বুজিব নোৱাৰে যে এতিয়া কি বা ক'ত আছো। আত্মা, যিটো এতিয়া সূক্ষ্ম ৰূপত থাকে, নিজৰ মৃত শৰীৰৰ ওচৰতে থাকে। ই নিজৰ পৰিয়ালক দেখে, তেওঁলোকৰ চকুলো তেওঁলোকৰ কান্দোন আৰু দুখ শুনিব আৰু অনুভৱ কৰিব পাৰে, কিন্তু একো কৰিব নোৱাৰে। ই কাৰোবাৰ সৈতে কথা পাতিব নোৱাৰে, কোনেও ইয়াক দেখিব নোৱাৰে। এই অৱস্থা আত্মাৰ বাবে অতি কষ্টদায়ক। ই ভাবে, মই তাতকৈ আছো, তেন্তে কিয় কোনেও মোক দেখা নাই? আত্মাৰ প্ৰথম অভিজ্ঞতা হ'ল মুখ আৰু বিভ্ৰান্তিৰ। গৰুৰ পুৰাণত কোৱা হৈছে যে মৃত্যুৰ তৎক্ষণিক পিছত আত্মাৰ নতুন অস্তিত্বৰ বোধ নহয়। ই নিজৰ পুৰণি জীৱনৰ সৈতে ইমান জড়িত থাকে যে ইয়াক লাগে যে ই এতিয়াও সেই পৃথিৱীৰ অংশ। ই নিজৰ ঘৰ, পৰিয়াল আৰু বন্ধু বান্ধৱৰ ওচৰত থাকিব বিচাৰে। কিন্তু এতিয়া ই কেৱল এজন দৰ্শক, এনে এটা সত্তা যিয়ে দেখিব আৰু শুনিব পাৰে, কিন্তু স্পৰ্শ বা কথা ক'ব নোৱাৰে। উদাহৰণস্বৰূপে, এজন ব্যক্তি যিয়ে নিজৰ পৰিয়ালক বৰ ভাল পাইছিল, মৃত্যুৰ পিছতো তেওঁলোকৰ ওচৰত থাকিব বিচাৰে। ই দেখে যে তেওঁৰ পত্নী কান্দিছে, তেওঁৰ সন্তানসকল দুখী আৰু বন্ধুসকলে তেওঁৰ স্মৃতিত কথা পাতিছে। ই তেওঁলোকৰ ওচৰলৈ যায়, তেওঁলোকক সান্ত্বনা দিব বিচাৰে, কিন্তু তাৰ কোনো প্ৰভাৱ নপৰে। এইটো আত্মাৰ বাবে অতি দুখজনক আৰু ভয়ংকৰ অভিজ্ঞতা। হাজাৰ হাজাৰ বছৰ আগতে গৰুদেৱে, যি ভগৱান বিষ্ণুৰ বাহন, তেওঁ এটা জিজ্ঞাসা প্ৰকাশ কৰে, হে প্ৰভু, মৃত্যুৰ পিছত আত্মাৰ ৰহস্যময় যাত্ৰা কেনেকুৱা হয়? তেতিয়া ভগৱান বিষ্ণুৱে গম্ভীৰ হাঁহিৰে ক'লে, হে গৰুৰ, এই প্ৰশ্ন সৰল নহয়। মৃত্যুৰ পিছত আত্মা কিছু সময়ৰ বাবে নিজৰ শৰীৰৰ আৰু সংসাৰৰ মোহত বান্ধ খাই থাকে। তাৰ পিছত তাৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি তাৰ যাত্ৰা নিৰ্ধাৰণ হয়। গৰুদেৱ আচৰিত হৈ ক'লে, তেন্তে আত্মা তৎক্ষণাৎ স্বৰ্গ বা নৰকলৈ নাযায় নেকি? তেতিয়া ভগৱান বিষ্ণুৱে গভীৰ স্বৰত উত্তৰ দিলে, নহয় গৰুৰ, আত্মা প্ৰথমে নিজৰ মৃত শৰীৰৰ চাৰিওফালে ঘূৰি ফুৰে। ই নিজৰ প্ৰিয়জনৰ কান্দোন আৰু বিলাপ দেখে, কিন্তু একো কৰিব নোৱাৰে। তেতিয়া গৰুৱে আকৌ সুধিলে, হে প্ৰভু, মই শুনিছো যে মৃত্যুৰ পিছত আত্মাৰ এটা যাত্ৰা হয়। এই যাত্ৰা কেনেকুৱা হয়? দয়া কৰি কওকচোন। তেতিয়া ভগৱান বিষ্ণুৱে হাঁহি মাৰি ক'লে, গৰুৰ, এই প্ৰশ্ন যিমান সৰল যেন লাগে সিমানেই গভীৰ। মৃত্যুৰ পিছত আত্মা শৰীৰৰ পৰা মুক্ত হয়, কিন্তু তৎক্ষণাৎ ই বুজিব নোৱাৰে যে এতিয়া ইয়াৰ কি হ'ব। ভগৱান বিষ্ণুৱে ব্যাখ্যা কৰিলে, সেই আত্মাৰ পৰৱৰ্তী যাত্ৰা তাৰ জীৱনৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে। যদি কোনো ব্যক্তিয়ে ভাল কৰ্ম কৰিছে, যেনে আনৰ সহায় কৰা, সত্যৰ পথত থকা বা দান কৰা, তেন্তে তাৰ আত্মাক দেৱদূত, স্বৰ্গ বা কোনো উচ্চ লোকলৈ লৈ যায়, য'ত শান্তি আৰু আনন্দ থাকে। কিন্তু যদি ব্যক্তিয়ে বেয়া কৰ্ম কৰিছে, যেনে চুৰি, মিছা বা হিংসা, তেন্তে তাৰ আত্মাক যমদূত, যমক লোকলৈ লৈ যায়, য'ত তাৰ কৰ্মৰ হিচাপ হয় আৰু পাপৰ শাস্তি দিয়া হয়। এই ৰহস্য স্পষ্ট কৰিবলৈ ভগৱান বিষ্ণুৱে গৰুক ৰাম নাৰায়ণৰ কাহিনী শুনালে। ৰাম নাৰায়ণ আছিল এজন সাধাৰণ ব্যক্তি, যিয়ে এখন সৰু গাঁৱত বাস কৰিছিল।
তেওঁ আছিল নেকি আৰু ধৰ্মপৰায়ণ মানুহ। তেওঁ সদায় আনৰ সহায় কৰিছিল, কেতিয়াও মিছা নকলে আৰু প্ৰতিদিন ভগৱানৰ পূজা কৰিছিল। তেওঁ পৰিয়াল, পত্নী, সন্তান, নাতিনী সকলো সুখী আছিল। এদিন ৰামনাৰায়ণে সন্ধিয়াৰ পূজা কৰি থাকোঁতে হঠাতে দুৰ্বলতা অনুভৱ কৰিলে আৰু কেইমুহূৰ্তৰ ভিতৰতে তেওঁৰ শেষ নিশ্বাস ত্যাগ কৰিলে। তেওঁৰ পৰিয়ালৰ শোকত ডুব গ'ল। ঠিক তেতিয়া ৰামনাৰায়ণৰ আত্মা তেওঁৰ শৰীৰৰ পৰা ওলাই আহিল। নিজৰ শৰীৰৰ মাটিত পৰি থকা দেখি তেওঁ ভয়তে অস্থিৰ হৈ পৰিল। তেওঁ বুজিব নোৱাৰিলে যে এইটো কি হৈছে। তেওঁ ভাবিলে, মই তাতকৈ আছো, মোৰ হাত ভৰি সকলো ঠিকে আছে, তেন্তে মোৰ শৰীৰ মাটিত কিয় পৰিছে? তেওঁ নিজৰ পৰিয়ালক দেখিলে। তেওঁৰ পত্নী কান্দিছিল, সন্তানসকল দুখী আছিল আৰু গাঁৱৰ মানুহ তেওঁৰ মৃত্যুৰ বিষয়ে কথা পাতিছিল। ৰামনাৰায়ণ তেওঁৰ পত্নীৰ ওচৰলৈ গ'ল। তেওঁক জঁৰিয়াই ৰামনাৰায়ণৰ তেওঁৰ পত্নীৰ ওচৰলৈ গৈ তেওঁক জঁপিয়াই ধৰিবলৈ চেষ্টা কৰিলে, কিন্তু তেওঁৰ হাত তেওঁৰ পত্নীৰ শৰীৰৰ মাজেৰে পাৰ হৈ গ'ল। তেওঁ চিঞৰি ক'লে, মই ইয়াতে আছো, মোক চোৱা, কিন্তু কোনেও তেওঁক শুনা নাছিল। এই অভিজ্ঞতা তেওঁৰ বাবে ভয়ংকৰ আছিল। তেওঁৰ মনত লাগিল যে তেওঁ কোনো অদ্ভুত সপোনত আছে, য'ত কোনেও তেওঁক দেখিব বা শুনিব নোৱাৰে। কিছু সময়ৰ পিছত ৰামনাৰায়ণৰ সন্মুখত এটা জিলিকনি পোহৰ দেখা পালে। এই পোহৰৰ পৰা এটা সুন্দৰ আকৃতি ওলাই আহিছিল, এজন দেৱদূত। তেওঁৰ মুখ শান্ত আৰু উজ্জ্বল আছিল আৰু তেওঁৰ বস্ত্ৰ সোণৰ দৰে জিলিকি আছিল। ৰামনাৰায়ণে ভয়তে সুধিলে, আপুনি কোন? মোক কলৈ লৈ যাব? দেৱদূতে আহি ক'লে, হে আত্মা, মই ভগৱান বিষ্ণুৰ দূত। তোমাৰ মৃত্যু হৈছে আৰু এতিয়া তোমাৰ যাত্ৰা আৰম্ভ হ'ব। চিন্তা নকৰিবা, তুমি জীৱনত ভাল কৰ্ম কৰিছা, গতিকে মই তোমাক স্বৰ্গলৈ লৈ যাম। তেতিয়া ৰামনাৰায়ণে সকাহৰ নিশ্বাস এৰিলে, কিন্তু তেওঁৰ মনত এটা প্ৰশ্ন আছিল। তেওঁ সুধিলে, যিসকলে বেয়া কৰ্ম কৰে তেওঁলোকৰ কি হয়? তেতিয়া দেৱদূতে গভীৰ স্বৰত ক'লে, যিসকলে পাপ কৰে তেওঁলোকৰ আত্মা অশান্ত হৈ থাকে। তেওঁলোক নিজৰ শৰীৰলৈ ঘূৰি যাবলৈ চেষ্টা কৰে, কিন্তু সেয়া অসম্ভৱ নহয়। তেওঁলোকৰ বাবে যমদূত আহে, যিয়ে তেওঁলোকৰ যমলোকলৈ লৈ যায়। তাত তেওঁলোকৰ পাপৰ হিচাপ হয় আৰু শাস্তি দিয়া হয়। তেতিয়া দেৱদূতৰ কথা শুনি ৰামনাৰায়ণৰ মনত শান্তি আহিল। তেওঁ নিজৰ জীৱনৰ সকলো ভাল কাম মনত পেলালে। কেনেকৈ তেওঁ গৰীবক খাদ্য দিছিল, কেতিয়াও কাৰোৰ মন দুখ কৰা নাছিল। দেৱদূতে ক'লে, তোমাৰ সৎকৰ্মই তোমাৰ মোক্ষৰ পথলৈ আনিছে, এতিয়া মোৰ লগত আহা। তেতিয়া দেৱদূতে হাত আগবঢ়োৱাৰ লগে লগে ৰামনাৰায়ণৰ আত্মা লঘু হৈ পৰিল। তেওঁৰ মনত লাগিল যেন কোনো ডাঙৰ বোজা তেওঁৰ পৰা নাইকিয়া হৈ গৈছে। লাহে লাহে তেওঁ পৃথিৱীৰ পৰা ওপৰলৈ উঠিবলৈ ধৰিলে। তেওঁৰ চাৰিওফালে এটা অপূৰ্ব দৃশ্য আছিল। সুন্দৰ ফুলৰ সুবাস, মধুৰ সংগীত আৰু সকলোতে সোণালী পোহৰ। ৰামনাৰায়ণৰ মনত লাগিল যেন তেওঁ কোনো স্বৰ্গীয় জগতত প্ৰৱেশ কৰিছে। স্বৰ্গৰ দুৱাৰত উপনীত হ'ল তেওঁ দেখিলে যে তাত আৰু বহুতো আত্মা আছে, যিসকল শান্তি আৰু আনন্দত আছে। তেতিয়া ৰামনাৰায়ণে অনুভৱ কৰিলে যে এইটো তেওঁৰ যাত্ৰাৰ আটাইতকৈ সুন্দৰ মুহূৰ্ত। তেওঁৰ আত্মা এতিয়া সম্পূৰ্ণৰূপে মুক্ত আছিল। না কোনো দুখ, না কোনো চিন্তা, কেৱল অনন্ত শান্তি। ৰামনাৰায়ণৰ কাহিনী আমাক এটা ডাঙৰ শিক্ষা দিয়ে। ই আমাক কয় যে আমি জীৱনত যি কৰোঁ সেয়া আমাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে। মৃত্যু শৰীৰৰ শেষ হ'ব পাৰে, কিন্তু আত্মাৰ যাত্ৰা অনন্ত। আমাৰ কৰ্মই নিৰ্ধাৰণ কৰে যে আমাৰ আত্মাই স্বৰ্গৰ শান্তি পাবনে নে নৰকত কষ্ট ভোগ কৰিব লাগিব। গৰুৰ পুৰাণত কোৱা হৈছে যে মৃত্যুৰ পিছত আত্মাই কেইবাটাও পৰ্যায়ৰ মাজেৰে পাৰ হ'ব লাগে। এই পৰ্যায়বোৰ তাৰ কৰ্ম জীৱনৰ সিদ্ধান্ত আৰু চিন্তাৰ ওপৰত নিৰ্ভৰ কৰে। শৰীৰৰ পৰা বিচ্ছেদ। মৃত্যুৰ তাৎক্ষণিক পিছত আত্মা শৰীৰৰ পৰা পৃথক হয়। এই সময় আত্মাৰ বাবে অতি বিভ্ৰান্তিকৰ, ই কাৰণ নিজৰ পুৰণি জীৱনৰ সৈতে জড়িত হৈ থাকে। পৰিয়ালৰ ওচৰত থকা আত্মা কিছু সময়ৰ বাবে নিজৰ পৰিয়াল আৰু প্ৰিয়জনৰ ওচৰত থাকে। ই তেওঁলোকৰ দুখে দেখে, কিন্তু একো কৰিব নোৱাৰে। এই সময় মুখ আৰু দুখেৰে ভৰা। দেৱদূত আৰু যমদূতৰ আগমন। আত্মাৰ কৰ্মৰ ওপৰত নিৰ্ভৰ কৰি দেৱদূত বা যমদূত তাক লৈ যাবলৈ আহে।
দেৱদূত ভাল কৰ্ম কৰাসকলক স্বৰ্গলৈ লৈ যায় আৰু যমদূত পাপীসকলক যমলোকলৈ লৈ যায়। কৰ্মৰ হিচাপ। যমলোকত আত্মাৰ কৰ্মৰ হিচাপ হয়। এই হিচাপ সম্পূৰ্ণ নিৰপেক্ষ। প্ৰতিটো সৰু ডাঙৰ কৰ্ম গণনা কৰা হয় আৰু তাৰ ভিত্তিত আত্মাক শাস্তি বা পুৰস্কাৰ দিয়া হয়। পৰৱৰ্তী গন্তব্য। হিচাপৰ পিছত আত্মাৰ পৰৱৰ্তী গন্তব্য নিৰ্ধাৰণ হয়। এইটো হ'ব পাৰে স্বৰ্গ, নৰক বা পূৰ্ণ জন্ম। কিছুমান আত্মাই মোক্ষ লাভ কৰে, যিটো সৰ্বোচ্চ অৱস্থা। মৃত্যুৰ নাম শুনিলেই বেছিভাগ মানুহ ভয় খায়। এই ভয় স্বাভাৱিক, কাৰণ মৃত্যু অজ্ঞাত। কিন্তু গৰুড় পুৰাণে আমাক শিকায় যে মৃত্যুৰ ভয় কৰাৰ প্ৰয়োজন নাই। যদি আমি জীৱনত সত্যৰ পথত দিওঁ, তেন্তে আমাৰ আত্মাই শান্তি পাব। সত্যৰ পথত থাকক, সদায় সঁচা কথা কওক আৰু সঠিক পথত চলক। মিছা আৰু প্ৰতাৰণাই আত্মাক অশান্ত কৰে। আনৰ সহায় কৰক, প্ৰয়োজনীয় লোকৰ সহায় কৰক, দান কৰক, ভোকাতুৰক খাদ্য দিয়ক আৰু আনৰ বাবে ভাল চিন্তা কৰক। ঈশ্বৰৰ ওপৰত ভৰসা ৰাখক। প্ৰতিদিনে প্ৰাৰ্থনা কৰক, ঈশ্বৰৰ নাম লওক। ই মনক শান্ত কৰে আৰু আত্মাক পবিত্ৰ কৰে। বেয়া কৰ্মৰ পৰা আঁতৰি থাকক। চুৰি, হিংসা বা লোভৰ পৰা দূৰত্ব থাকক। এইবোৰে আত্মাক কষ্ট দিয়ে। ধ্যান আৰু যোগ কৰক। ধ্যান আৰু যোগ মনক শান্ত কৰে আৰু আত্মাক শুদ্ধ কৰে। ই জীৱনৰ প্ৰকৃত অৰ্থ বুজিবলৈ সহায় কৰে। মৃত্যু কোনো শেষ নহয়, ই আত্মাৰ যাত্ৰাৰ এটা নতুন অধ্যায়। গৰুড় পুৰাণে আমাক শিকায় যে আমাৰ প্ৰতিটো কৰ্ম, প্ৰতিটো চিন্তা আৰু সিদ্ধান্তই আমাৰ আত্মাৰ ভৱিষ্যত গঢ় দিয়ে। ৰাম নাৰায়ণৰ কাহিনী আমাক দেখুৱায় যে ভাল কৰ্মই আমাৰ স্বৰ্গৰ শান্তি দিব পাৰে, আনহাতে বেয়া কৰ্মই আমাৰ কষ্টৰ দিশে লৈ যায়। প্ৰিয় দৰ্শক বিন্দু, আজিৰ কাহিনী আপোনালোকৰ মাজৰ পৰা ইমানতেই বিদায় মাগিছোঁ। পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনালোকৰ ওচৰত হাজিৰ হ'ম। আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।